মাননীয় মুখ্যমন্ত্রী ডাঙরিয়াই বিভিন্ন সময়ত আমি দেখিছোঁ কেৱল জেহাদ লাভ জেহাদ কৈছে, মৎস্য জেহাদ কৈছে, মিয়া জেহাদ কৈছে, বিভিন্ন কিবা ইউএষ্টমত কিবা জেহাদ বুলি কৈছে, ফ্লাড জেহাদ কৈছে, বিভিন্ন ধৰণৰ জেহাদ কৈ পেলাই মুখ্যমন্ত্রী ডাঙরিয়াই এনেকুৱা এটা পৰিৱেশত অসমখন লৈ গৈছে। এতিয়া আমাৰ এটা অনুভৱ হৈছে যে মুখ্যমন্ত্রী ডাঙরিয়াই এতিয়া বৰ্তমানে অসমত অৰ্থনৈতিক জেহাদ চলাইছে। কাৰণ অৰ্থনৈতিক জেহাদ এইটো কাৰণে চলাইছে যি সময়ত অসমত মূল্যবৃদ্ধি একেবাৰে কম আছিলে আৰু তেনে সময়ত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আজি মূল্যবৃদ্ধিয়ে এতিয়া আকাশলংঘী পাইছে। গতিকে এই যে জনসাধাৰণৰ ওপৰত যিটো মাধৱৰ জনসাধাৰণৰ ওপৰত যিটো আৰ্থিকভাৱে যিটো জুলুম কৰিছে ইয়াতকৈ আৰু দুৰ্ভাগ্য একো হ'ব নোৱাৰে। গতিকে অসমৰ অৰ্থনৈতিক অৱস্থা এতিয়া শ্ৰীলংকাৰ নিচিনা হৈছে। আর শ্রীলঙ্কাত যি ধরনের জনসাধারণ ওলাই পেলাই শ্রীলঙ্কার অবস্থা বেয়া করেছিল একমাত্র অর্থনৈতিক অবস্থার কারণে আজি এই শ্রীলঙ্কার নিচিনা অর্থনৈতিক অবস্থাটো আমার অসমত পাইছে। কারণ মুখ্যমন্ত্রী ডাঙরিয়াই এই যে বিভিন্ন ধরনের ক্ষেত্ৰত যে মুখ্যমন্ত্রী ডাঙরিয়াই ব্যর্থ হয়েছে আর এই ব্যর্থ কথাখিনি ডাকিবৰ কাৰণে অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে কেৱল হিন্দু আৰু মুছলমান, মিয়া হিন্দু মুছলমান, উজনি অসম, নামনি অসম, মধ্য অসম এনেকুৱা ভাগ কৰি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব ধৰিছে। আৰু 2026 চনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মুখ্যমন্ত্ৰীৰ আসনখন কেনেকৈ বাখল থাকে, মুখ্যমন্ত্ৰীৰ দায়িত্বটো কেনেকৈ আগৰ নিচিনা থাকে সেইকাৰণেই বিভিন্ন ধৰণৰ ইস্যু লগাই এই মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাখিনি ডাকিবৰ কাৰণে এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে। 30টা দল সংগঠনক কৈছোঁ যে আপোনালোকে মুখ্যমন্ত্ৰীৰ কথাত গৈ পেলাই কেৱল এটা জনগোষ্ঠীক টাৰ্গেট কৰি বিভিন্ন সময়ত বিভিন্ন মন্তব্য দি আমাৰ মাজত এটা বিভ্ৰান্ত সৃষ্টি যে কৰি আহিছে। আজি যে মূল্যবৃদ্ধিয়ে যে আকাশ পাইছে, মূল্যবৃদ্ধিৰ কাৰণে মানুহে যে এতিয়া জুৰুলা হৈছে, মানুহ জীয়াই থাকিব নে নাই এইটো মুখ্যমন্ত্ৰীৰ ওপৰত এতিয়া নিৰ্ভৰ হ'ব। গতিকে এই কথাখিনিৰ ওপৰত আপোনালোকে কিয় মাত নাপাতে, আপোনালোকে কিয় গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰে? মুখ্যমন্ত্ৰীৰ পৰা আপোনালোকে ঠিকা লৈছে নেকি? মুখ্যমন্ত্ৰীৰ পৰা কিবা আপোনালোকে কমিশ্যন পায় নেকি? যদি কমিশ্যন নাপায় তেনেহ'লে গণতান্ত্ৰিকভাৱে কিয় আন্দোলন নকৰে? আজি জনসাধাৰণৰ ওপৰত এনেধৰণৰ অত্যাচাৰ চলি আছে অৰ্থনৈতিক অৱস্থাৰ ক্ষেত্ৰত। আজি শৃংখল চলিহা নামৰ ব্যক্তিজন যে আপুনি বিভিন্ন ক্ষেত্ৰত কেৱল মিয়াৰ ওপৰত টাৰ্গেট কৰি কথাখিনি যে কয় যে আপোনাৰ কি এটা সংগঠনৰ নেতৃত্ব হিচাপে আপোনাৰ দায়বদ্ধতা নহয় নেকি যে অসমত যেনেকুৱা মূল্যবৃদ্ধি হ্ৰাস পাইছে, স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত যে মানুহ এতিয়া জুৰুলা হৈছে, এই কথাখিনি মুখ্যমন্ত্ৰীক কিয় প্ৰশ্ন নকৰে? এই 30টা দল সংগঠনক আমি প্ৰশ্ন কৰিছোঁ। আপোনালোকৰ যদি আছে জাতীয় স্বাৰ্থৰ কাৰণে, অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে, ৰাইজৰ স্বাৰ্থৰ কাৰণে আপোনালোকে ৰাস্তাত ওলাই আহক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে প্ৰশ্ন কৰক আৰু গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ কৰক। নহ'লে অৰ্থনৈতিক অৱস্থা এনেকুৱা তলপালে গৈছে শ্ৰীলংকাৰ নিচিনা হ'ব আৰু অসমৰ মানুহখিনি এতিয়া জীয়াই থাকিব নে নাই এইটো মুখ্যমন্ত্ৰীৰ ওপৰত বিবেচনা হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ, এটা জনগোষ্ঠীক আপোনালোকে এটা অৰুণোদয় দি পেলাই সৰু সুৰা এটা স্কিম দি পেলাই সেই জনগোষ্ঠীৰ সমস্যাখিনি সমাধান নহয়। সেই জনগোষ্ঠীৰ সমস্যা তেতিয়াই সমাধান হ'ব যেতিয়া সেই জনগোষ্ঠীৰ NRCৰ কাম সম্পূৰ্ণ কৰিব, ডিবুটাৰৰ কাম সম্পূৰ্ণ কৰিব আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰিব, বানপানীৰ সমস্যা সমাধান কৰিব আৰু আপোনাৰ সেই ভূমিহীন লোকসকলক ভূমি পাট্টা দিব। এই যে সামগ্ৰিক যিখিনি জাতীয় সমস্যা, এই সমস্যাখিনি সমাধান যদি কৰে অসমখন আগুৱাই যাব। অন্যথা এই কথাখিনি যে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে সম্পূৰ্ণভাৱে এই কামখিনি কৰাত ব্যৰ্থ হৈছে আৰু ব্যৰ্থ হোৱাৰ কাৰণেই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বিভিন্ন ধৰণৰ আবুল দাবুল কথা কৈ আজি অসমৰ শান্তি সমৃদ্ধি বিনষ্ট কৰি আহিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপুনি ৰাজধৰ্ম পালন কৰক, আপুনি নিৰপেক্ষ হওক আৰু আপুনি সকলো জনসাধাৰণৰ কাৰণে মুখ্যমন্ত্ৰী হয়, কেৱল বিশেষ এটা জনগোষ্ঠীৰ কাৰণে আপুনি মুখ্যমন্ত্ৰী নহয়। মনত ৰাখিব এই অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিশেষকৈ সংখ্যালঘু মুছলমান যথেষ্ট অৱদান আছে। আজি আমি সংগঠনৰ নেতৃত্ব দিয়াত বা সংগঠনৰ এজন কৰ্মীক হিচাপে আজি যে অসমত ইমান ধৰণৰ মূল্যবৃদ্ধি হৈছে এই কথাখিনি যেতিয়া আমি গণতান্ত্ৰিকভাৱে আমি আগবাঢ়ি লৈ যাম তেতিয়া আমি দেখিব এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বেৰণীয়া পুলিচসকলে আমাক বিভিন্ন ধৰণৰ এই আইনী প্ৰক্ৰিয়া বা আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। যেতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ব্যৰ্থতাখিনি আমি উদঙাই দিম, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ যিখিনি এই যে আপোনাৰ যিখিনি ৰাজকীয় জীৱন যাপন যেতিয়া আমি উদঙাই দিম, তেতিয়া ভূমি কেলেংকাৰীৰ কথা যেতিয়া আমি উদঙাই দিম, বিভিন্ন ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি ব্যৰ্থতা আমি দল সংগঠন যদি আমি কথাখিনি আমি উত্থাপন কৰিম তেতিয়া বিভিন্ন ধৰণৰ ইস্যু লগাই, সৰু সুৰা ইস্যু লগাই অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ভিতৰত যদি সাম্প্ৰদায়িক মন্তব্য কৰা ব্যক্তি
বা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা যদি এজন ব্যক্তি আছে সেইজন ব্যক্তি হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমি উপলব্ধ কৰিব পাৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি আপোনাক পুনৰবাৰ সকীয়াই দিছোঁ যে আপুনি ৰাজধৰ্ম পালন কৰক আৰু আপুনি নিৰপেক্ষ ভূমিকা পালন কৰক। অন্যথা সংখ্যালঘু সংগ্ৰাম পৰিষদে হাজাৰ হাজাৰ মানুহ লৈ যেতিয়া আমি ৰাজপথত ওলাম এই মূল্যবৃদ্ধিৰ কাৰণে, আজি এজন মানুহে 500 টকা দিন হাজিৰা কৰি পায় আৰু 500 টকা দিন হাজিৰা কৰি পিছত সেই মানুহজনৰ ঘৰ নচলে। আজি সেই মানুহখিনিৰ ওপৰত আপুনি অৰ্থনৈতিকভাৱে অত্যাচাৰ কৰি আহিছে। গতিকে এই যে আপোনাৰ অত্যাচাৰী কৰা এই চৰকাৰখন আৰু আপোনাৰ বৰ্তমান যিটো এই কি বুলি কয় অৰ্থনৈতিক যিটো আপুনি জেহাদ চলাইছে এই অৰ্থনৈতিক জেহাদ আপুনি বন্ধ কৰিব লাগিব। আৰু আপুনি বিভিন্ন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।